মাৰ্চ মাহত ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিব লাগিবনে নালাগে? যদি দিব লাগিব তেতিয়াহ'লে মাৰ্চ মাহত বিদ্যালয়ত আহি কৰিবনো কি? আৰু আমাৰ যি CL কাউণ্ট কৰা হয় সেয়া জানুৱাৰী টু ডিচেম্বৰ কাউণ্ট কৰা হয় নে আমাৰ যি একাডেমিক ছেশ্যন এতিয়া এপ্ৰিল টু মাৰ্চ চলি আছে এপ্ৰিল টু মাৰ্চ কাউণ্ট কৰা হয়? এই তিনিটা প্ৰশ্ন মোলৈ বহুকেইজন শিক্ষকে কৰিছে, সেইকাৰণে মই আজি ভিডিঅ'টি বনাইছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথম প্ৰশ্নটো আহিছে যে মাৰ্চ মাহত আমি এটেণ্ডেঞ্চ দিব লাগিব নে নালাগিব? এই ক্ষেত্ৰত যোৱা ৰাতি প্ৰধানকৈ মই ভাবোঁ আমাৰ প্ৰতিখন জিলাতে অৰেলি হওক বা ৰিটেনত হওক এটা নিৰ্দেশনা আহিছে, য'ত 29 মাৰ্চ অৰ্থাৎ আজিৰ পৰা 100% শিক্ষা হেতু এটেণ্ডেঞ্চ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক জনোৱা হৈছে। মই আপোনালোকৰ লগত স্ক্ৰীনত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমাৰ এখন জিলাৰ পৰা প্ৰকাশ পোৱা আদেশটি হৈ। তাতে আপোনালোকে যদি চাই দেখা পাব যে 29/2/2024 পৰা 100% এটেণ্ডেঞ্চ শিক্ষা হেতুত দিব লাগিব বুলি বৰপেটা ডিষ্ট্ৰিক্ট ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা প্ৰতিখন স্কুললৈ এই আদেশটি দিছে। এই আদেশটি ৰিটেনত আহিছে আৰু বাকী মই যিমান দূৰ জানো প্ৰতিখন জিলাতে অৰেল অৰ্ডাৰ বা হোৱাটছআপ মেছেজ যোগে এই নিৰ্দেশনাটো নিশ্চয় দিছে। আৰু ইয়াত আপোনালোকে যদি দেখা পায় তেতিয়াহ'লে স্পষ্টকৈ দেখিব যে টুমৰো অনৱাৰ্ডছ আপোনালোকে চাই যদি দেখা পাব যে আই উড লাইক টু ইনফৰ্ম ইউ ডেট এজ পাৰ ইনষ্ট্ৰাকশ্যন অফ হায়াৰ অথৰিটি 100% এটেণ্ডেঞ্চ অফ টিচাৰ এণ্ড ষ্টুডেণ্টছ ইন শিক্ষা সেতু পৰ্টেল মাষ্ট বি মেইনটেইন কৰিবই লাগিব। শিক্ষা হেতু পৰ্টেলত 100% এটেণ্ডেঞ্চ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ ফ্ৰম টুমৰো অনৱাৰ্ডছ, কাইলৈৰ পৰা আগলৈ টুমৰো অনৱাৰ্ডছ। গতিকে ইউ আৰ টেক ষ্টেপছ টু মেইনটেইন দ্য 100% এটেণ্ডেঞ্চ ইন ইয়'ৰ স্কুল। আপোনাক ব্যৱস্থা গ্ৰহণ কৰিব দিয়া হৈছে যাতে 100% উপস্থিতি থাকে শিক্ষা হেতুত। টুমৰো অনৱাৰ্ডছ 28 তাৰিখে অৰ্ডাৰটো ওলাইছে, 29 তাৰিখ আৰু তাৰপৰা অনৱাৰ্ডছ বুলি কৈছে আগলৈ। গতিকে আমি ইয়াৰ পৰা গম পাই আছোঁ যে মাৰ্চ মাহত আমাক এটেণ্ডেঞ্চ দিবলৈ দিছে। এতিয়া কথাটো হ'ল মাৰ্চ মাহত আমি বিদ্যালয়ত আহিলে কৰিম কি? সেই কথাখিনি স্পষ্টকৈ উল্লেখ কৰা আছে যে মাৰ্চ মাহত আমি বিদ্যালয়লৈ আহি পেলাই আমি পাঠ পৰিকল্পনা কৰিব লাগিব। আমি এই মাহৰ প্ৰথম সপ্তাহত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত ফলাফল প্ৰদৰ্শনত সফল হ'ব পৰা নাই, অৰ্থাৎ তেওঁলোকে ভাল ৰিজাল্ট কৰিব পৰা নাই, তেওঁলোকৰ বাবে যথোপযুক্ত পৰিপূৰক শিক্ষণৰ ব্যৱস্থা কৰি 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষাত বহাৰ সুযোগ দিব। অৰ্থাৎ তেওঁলোকৰ কাৰণে আমি ৰিমিডিয়েল টিচিঙৰ ব্যৱস্থা বিদ্যালয়ত কৰিব লাগিব। এই ক্ষেত্ৰত যথাসময়ত গৃহীত হোৱা চৰকাৰী নিৰ্দেশনা প্ৰযোজ্য হ'ব। এই ক্ষেত্ৰত নিৰ্দেশনা প্ৰকাশ পাব, সেইটো প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰিছে। অৰ্থাৎ আমি ৰিমিডিয়েল দিব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে আকাংক্ষিত ফলাফল প্ৰদৰ্শন কৰিব পৰা নাই। আৰু দ্বিতীয় সপ্তাহত অন্যান্য শ্ৰেণীৰ খতিয়ান প্ৰস্তুত কৰিব, অৰ্থাৎ পিপলছ প্ৰগ্ৰেছ কাৰ্ড প্ৰস্তুত কৰিব। আৰু এই প্ৰগ্ৰেছ কাৰ্ড কিদৰে প্ৰস্তুত কৰে তাৰ ওপৰতো মই ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই তাত ভিডিঅ'ৰ ওচৰত গৈ PPC টাইপ কৰে, চাৰ্চ কৰে, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে PPC কেনেধৰণে প্ৰিপেয়াৰ কৰিব লাগে। আৰু ফলাফল ঘোষণা কৰিব, বাকী ক্লাছকেইটাৰ ফলাফল 5 আৰু 8ৰ বাদে বাকী ক্লাছবিলাকৰ ফলাফল আপোনালোকে দ্বিতীয় সপ্তাহত ঘোষণা কৰিব লাগিব। পৰিপূৰক শিক্ষণৰ কথা আকৌ উল্লেখ কৰিছোঁ যে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰিপূৰক শিক্ষণ দিব। নতুন শিশুৰ নামভৰ্তিকৰণ কৰিব। নতুন যিখিনি ল'ৰা ছোৱালী বিদ্যালয়লৈ আহিব তেওঁলোকক ৰেজিষ্টাৰত নাম ভৰ্তি কৰিব লাগিব। শ্ৰেণী অনুসৰি ৰেজিষ্টাৰত ছাত্ৰ ছাত্ৰীৰ নাম লিখা কামটো কৰিব লাগিব। বিদ্যালয়ৰ সামগ্ৰিক বিকাশৰ বাবে পৰিকল্পনা কৰিব লাগিব। আমি জানো বছৰটোৰ বাৰ্ষিক পৰিকল্পনা কৰা হয়, আকৌ 3মহীয়া পৰিকল্পনা কৰা হয়, বা আপোনাৰ দৈনিক পৰিকল্পনা পাঠ পৰিকল্পনা বনাব লাগে। সেই কামখিনি আমি কৰিব লাগিব। তাৰ লগতে আৰু হৈছে আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ যোগান আৰু বিতৰণ, যিখিনি FTB ফ্ৰী টেক্সটবুক বিদ্যালয়লৈ যাব সেইখিনি আমি ল'ৰা ছোৱালীক বিতৰণ কৰিব লাগিব। স্থানীয় কৰ্তৃপক্ষ, সমাজ, পিতৃ মাতৃ, অভিভাৱক, মাতৃগোট, শিক্ষক, ছাত্ৰ ছাত্ৰী আদিৰ সহযোগত বিদ্যালয় প্ৰাংগণ, শৌচালয়, মধ্যাহ্ন ভোজনৰ ৰান্ধনীশাল, পানী জমা ৰখা পাত্ৰ পৰিষ্কাৰকৰণ কৰিব লাগিব। কামবিলাক আমাক দি দিছে। বিদ্যালয়লৈ স্বেচ্ছামূলকভাৱে আৰ্থিক বা অন্যান্য অৱদান যোগাবলৈ স্থানীয় সমাজক উৎসাহিত কৰিব আৰু তেনে অৱদানসমূহ নিখুঁতভাৱে লিপিবদ্ধ কৰি ৰাখিব লাগিব। অৰ্থাৎ যোনটো আমাৰ বিদ্যাঞ্জলি বুলি কয়, বিদ্যাঞ্জলি কামখিনি কৰিব লাগিব। আৰু সমাজৰ বিশেষ পাৰদৰ্শী ব্যক্তি যেনে কৃষক, পশুপালক, মৎস্যপালক, বাৰ্ষৈ, শিপিনী, পৰিৱেশবিদ,
সংগীত শিল্পী, খাদ্য প্ৰস্তুতকাৰী, লোকশিল্পীসকলক বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনিব। ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ উপস্থিতিত এইসকল ব্যক্তিৰ পাৰদৰ্শিতাৰ ওপৰত আলোকপাত কৰি সকলোকে উৎসাহিত কৰিব। গতিকে এনেধৰণৰ কাম আমি বিদ্যালয়ত কৰিব পাৰোঁ। তাৰ লগতে আমি ইক' ক্লাব, ইয়থ ক্লাবৰ দ্বাৰা কিছুমান এক্টিভিটি কৰিব পাৰোঁ। আমি বিদ্যালয়ত সেইখিনি বিদ্যালয়ে নিজাববীয়াকৈ প্লেনিং কৰি পেলাই তেওঁলোকে মাৰ্চ মাহত কি কাম কৰিব পাৰে সেইখিনি কৰিব লাগিব। আৰু ৰিমিডিয়েল 5 আৰু 8 কম্পালচৰিকৈ দিব লাগিব, কাৰণ তেওঁলোকক আমি বেলেগ স্কুলত প্ৰমোট কৰি দিম। আৰু বাকী শ্ৰেণীখিনি আমি ৰিমিডিয়েল দিয়াৰ ব্যৱস্থা কৰাটো উচিত, যিহেতু সেই ল'ৰা ছোৱালীখিনি আমাৰ নেক্সট ক্লাছলৈ আমি প্ৰমোট কৰি দিম। আৰু নেক্সট ক্লাছত আমাৰে অসুবিধা হ'ব যদিহে আগৰ যিখিনি অৰ্হতা আগৰ শ্ৰেণীৰ পৰা লৈ আহিবলগীয়া আছিলে সেই অৰ্হতাখিনি তেওঁলোকে নোলোৱাকৈ আহিছে বা তাত তেওঁলোকক সম্পূৰ্ণ ভাল ফলাফল দেখুৱাব পৰা নাই, তেতিয়াহ'লে আমাৰ পৰৱৰ্তী শ্ৰেণীত পাঠদান কৰোঁতে আমাৰ অসুবিধা হ'ব। গতিকে সেইখিনি যিখিনি লাৰ্ণিং গেপ থাকি গ'ল সেইখিনি মাৰি পেলাই আমি ৰিমিডিয়েলৰ ব্যৱস্থা কৰিব লাগে। এতিয়া কথাটি আহে যে আমাৰ মাৰ্চ মাহত পৰীক্ষা বা মূল্যায়ন সমাপ্ত হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত উপস্থিত ৰখোৱাটো খুবেই কঠিন। আমি শিক্ষকসকল উপস্থিত থাকিব পাৰোঁ, কিন্তু ছাত্ৰ ছাত্ৰীসকলক ৰখোৱাটো খুবেই কঠিন কাম বা এটা প্ৰত্যাহ্বানমূলক কৰ্ম হয়। এই ক্ষেত্ৰত কিদৰে আগবাঢ়িব লাগিব আপোনালোকে প্লেনিং কৰি আপোনালোকৰ কনচাৰ্ণ CRCCৰ লগত আলোচনা কৰি এয়া ধৰাৰ মাজেদি আমি কামখিনি কিদৰে আগবঢ়াব পাৰিম আপোনালোকে সেইখিনি আলোচনা কৰি ল'ব। তাৰপিছত আৰু এটা প্ৰশ্ন আহে যে আমাৰ যি CL কেজুৱেল লিভ এপ্ৰিল টু মাৰ্চ নে জানুৱাৰী টু ডিচেম্বৰ। যিমান দূৰ মোৰ সৈতে তথ্য আছে সেইমতে বৰ্তমানো জানুৱাৰী টু ডিচেম্বৰহে কেজুৱেল লিভ ধৰা হয়।